উঠিলোঁ ৰাতিপুৱা। এতিয়া ধুনীয়া ৰ'দ দিছে আৰু অলপ পিছত ওলাই যাম আৰু জেলবেল উঠাই নাই। আৰু ইয়াত ৰাতিপুৱা যে আমি স্ন'ও দেখিলো, মানে অলপ অলপ স্ন' পৰি আছে। ৰাতি আকৌ গমেই নাপায় ন। আমি সিদিনা ৰাতি গৈ পাইছিলোঁ যে, মানে একো গম পোৱা নাছিলোঁ। ৰাতিপুৱা উঠি দেখিছোঁ ইমান ধুনীয়া ভিউ, মানে চাৰিওফালে চৰাই চিৰিকটিৰ মাত আৰু একো মানে গাড়ী চাড়ী একো শব্দ নাই, হাল্লা চাল্লা নাই। আৰু এয়া আমি ব্ৰেকফাষ্ট কৰি আছোঁ, ৰুটি চব্জি পুৰি আমলেট এনেকৈ কিবা কিবি খাই আৰু আমি এতিয়া ফুৰিবৰ কাৰণে ওলাম আৰু। আমাৰ জীয়ানে যে কি কৰি আছে আমাৰ জীয়ানে যে ইমান ভাল পাইছে নহয়, পুৰা মানে একদম পুৰা বহল বেলকনিটো ধুনীয়াকৈ খেলি আছে আৰু ইমান ধুনীয়া ৰ'দ পৰিছে ৰাতিপুৱা। আৰু এইটো হৈছে আমি থকা হোমষ্টেটো টুলিপ ভেলী। গুগলত চালে আপোনালোকে পাই যাব। আৰু আমি একদম টপ ফ্ল'ৰটো লৈছিলোঁ, মানে তো বহুত ডাঙৰকৈ বেলকনি এটা আছে, ল'ৰা ছোৱালী ধুনীয়াকৈ খেলি থাকিব পাৰে আৰু খানা যি অৰ্ডাৰ দিয়ে ধুনীয়াকৈ দি দিয়ে। এইটো হৈছে হোমষ্টে টুলিপ ভেলী না, টিউলিপ ভেলী। হাই জিয়ান, এইটো হৈছে ৰুম, চিম্পল ৰুম এটা আৰু ভালে হয়, চাফ চিকুণ, এক্সট্ৰা বেড দি দিয়ে। লৈ আছোঁ। চাৰ্জাৰডাল দিছোঁ তোমাৰ লৈছা। আৰু এতিয়া আমি গৈ আছোঁ বুদ্ধা হেৰিটেজ পাৰ্ক য়কমুজাৰ বুলি। আৰু আমি থকা হোমষ্টেটোৰ পৰা 30 মিনিটছমান লাগে, অকণমান ওপৰত আছে, তো তাতে আমি গৈ আছোঁ এতিয়া। আৰু এয়া আমি আহি পালোঁ বুদ্ধা হেৰিটেজ পাৰ্ক। ইমান ধুনীয়া পৰিৱেশ নহয়, মানে অলপ ওপৰত আছে পাহাৰৰ আৰু একদম মানে শান্ত পৰিৱেশ, মানে গোটেই পৰিৱেশটো ইমান ধুনীয়া। আমি বহুত টাইম স্পেণ্ড কৰিলোঁ তাতে আৰু বহুত বেছি ভাল লাগিলে গৈ কিনে। আপোনালোকে মানে চেৰগাঁও গ'লে ইয়াত যাবই মানে। কোনটো খাবা তুমি? আমি লাঞ্চ কৰিম নে? যেন কি খাবা তুমি? কি খাবা? কি খাবা? পিজ্জা। ভাত খাব, ভাত খাব। আচ্ছা আচ্ছা, ভাত খাব। নিজে কিটো বনাইছে চাচোন আমার মনে। যেন কোনটো খাবা? ये रबा है। এয়া আমাৰ লাঞ্চ কৰি আছে আৰু যে অৰেঞ্জ কি লাঞ্চ কৰি আছে? ম'ম' খাই আছে আৰু আহি আছে খানা না? ই আমাৰ এতিয়া আহি আছে। আমি ফ্ৰাইড ৰাইচ, ম'ম', চিলি চিকেন এনেকৈ বহুত কিবা কিবি অৰ্ডাৰ কৰিলোঁ। আৰু লাঞ্চ কৰি কিনে আমি ৰূপা মাৰ্কেটখন অকণমান ফুৰিলোঁ। মানে বস্তুবিলাক বহুত এক্সপেঞ্চিভ হয় আৰু মানে তেনেকুৱা একো খাজ দেখা নাছিলোঁ আৰু আমাৰ ইয়াতে যি পায় তাকে পায়। আমি কিবা কিবি খোৱা বস্তু ল'লোঁ আৰু ৰূপা টাউনখনৰ মাজেৰে এনেকৈ নদী নে এইটো ঝৰ্ণা হয়, মানে ধুনীয়াকৈ বৈ গৈছে। মানে সঁচাকৈ অৰুণাচলখন যে বহুত বেছি ধুনীয়া দেই, বহুত বেছি ধুনীয়া।
আৰু ৰাস্তাৰ মাজে মাজে এনেকৈ আমি নামি কিনে ফটো ভিডিঅ' কিছুমান লৈছোঁ। একো হাই হাল্লা নাই, মানুহ খুব কম, গাড়ী মটৰ একো ট্ৰেফিক চেফিক নাই, মানে ইমান ধুনীয়া পৰিৱেশটো। আৰু এনেকৈ আমি অকণমান ফুৰি চুৰি কিনে হোমষ্টেলৈকে গুচি আহিলোঁ। তাত খ্ৰীষ্টমাছ ট্ৰী ধুনীয়াকৈ সজোৱা আছিলে, দেখি বহুত ভাল লাগিলে। আৰু আমি এয়া নেক্সট ডে আমি গৈ আছোঁ এতিয়া অকলে গ্ৰুপছ বুলি ৰিচৰ্ট এখন আছে ওচৰতে, আমাৰ হোমষ্টেটোৰ ওচৰতে। আৰু তাত মানে মেন মেড তাত ঝৰ্ণা বনোৱাই আছে, তো সেইটো চাবৰ কাৰণে গৈ আছোঁ। আৰু এয়া আমি আহি পালোঁ অকলে গ্ৰুপছ ৰিচৰ্ট, আৰু ৰিচৰ্টৰ ওচৰতে এনেকৈ ধুনীয়াকৈ ঝৰ্ণা এটা বৈ গৈছে, আৰু এইটো মেন মেড বুলি কৈছে। আৰু মেইন ঝৰ্ণাটোলৈকে অকণ ট্ৰেকিং কৰি যাব লাগে, চ' আমি নগ'লোঁ, হাজবেণ্ডৰ ফ্ৰেণ্ডজন গৈছে। আৰু আমি ৰিচৰ্টত আহি পালোঁ 11-12মান বজাত। আমি ভাবিছিলোঁ চাহ কফি কিবা খাম, কিন্তু ৰিচৰ্টখন খোলে হেনো 1টামান বজাত, চ' আমি একো খাব নোৱাৰিলোঁ, এনেই অকণমান টাইম স্পেণ্ড কৰি কিনে তাৰ পৰা গুচি আহিলোঁ। আৰু Hi, Jen. Hi, Jen. Ah, Jalmin. আৰু এতিয়া আমি গৈ আছোঁ ষ্টেট হৰ্টিকালচাৰ ফাৰ্ম চেৰগাঁও। একচুৱেলি ইয়াতে বহুত ডাঙৰ এপল ফাৰ্ম এখন আছে, আৰু চেৰগাঁও এপল ফাৰ্মখনৰ কাৰণে বহুত ফেমাছ হয়, চবে মানে সেইটোৱে চাব আহে। কিন্তু এতিয়া এপল ছিজন নহয়, মানে এপল ছিজনটো হৈছে আগষ্টৰ পৰা অক্টোবৰলৈকে থাকে চাগে। আৰু বহুত ডাঙৰ হয় কিন্তু এপল ফাৰ্মখন। আৰু তাত আমি কিৱি মানে বহুত কমতে পালোঁ, পাৰ কিলো 150কৈ আমি 2 কিলো আনিলোঁ কিৱি। এপল গাৰ্ডেনবিলাক এতিয়া মানে শুকাই গৈছে, ছিজন নাই যে। ছিজনটো চাগে আগষ্টৰ পৰা নৱেম্বৰ হয়, বহুত ডাঙৰ হয় এপল গাৰ্ডেন। দিয়া নাযায় দুখ পাবা, নাযায় আহা ফালে ইউ যায়, শুনিছে না? এইবিলাক এপল গছো হয় চাগে ন? লাগি থাকিলে চাগে কিমান ভাল লাগে। চেৰি হয়, চেৰি নহয়, এপল হয়। তো গাড়ি চলাব পাৰে নেকি নহ'লে? সেইটো কি হয়? এপলৰ গছবিলাক এতিয়া ছিজন নাই, শুকাই আছে। ছিজনটো বা কেতিয়া থাকে? কালি থাকে। আগষ্টৰ নৱেম্বৰ মানলৈকে নেকি ন? কালি থাকে। এইটো কি আপেল গছ? আৰু অৰুণাচলৰ যে বহুত জেগাত এনেকৈ ফ্লেগবোৰ উৰুৱাই থাকে, মানে এইবোৰ শুনিছোঁ প্ৰেয়াৰ ফ্লেগ হয়। আপোনালোকে জানে যদি জনাওকচোন বাৰু। মিউজিক দি আছে। অৰেঞ্জ কিমান লাগি আছে, সৰু কিন্তু অৰেঞ্জ কেইটা। কি ভাল লাগিছে ন? ইমান ধুনীয়া অৰেঞ্জ লাগি আছে ইয়াতে। कहाँ पर है तुझे नहीं उसको ही नहीं पता लोकेशन मारना আৰু এতিয়া আমি যাম তেজপুৰতো এদিন থাকিম। আৰু ৰাস্তাৰ ওচৰতে এখন দেখিলোঁ, মানে আৰ্মি কেম্পৰ ওচৰতে, তাতে আমি লাঞ্চটো কৰিম বুলি ভাবিলোঁ। ভাল লাগিছে যে Woke up late, missed the morning glaze.
চ' আমি তেজপুৰ পাওঁতে 7:30 মান হৈ গৈছে। একচুৱেলি 4 to 5 hours মান লাগি গৈছে চেৰগাঁৱৰ পৰা। একচুৱেলি ৰাস্তাত আমি ৰখি ৰখি আহিব লগা হৈছে যে সৰু বাচ্ছা থাকিলে আৰু অলপ দেৰি হৈ যায়। জীয়ানক ৰাস্তাত মানে খানা খুৱাইছোঁ, তাৰপিছত সি এবাৰ লেট্ৰিন কৰিলে, তেনেকৈ আৰু অলপ দেৰি হৈ গৈছে। চ' সেইকাৰণে ভাবিলোঁ তেজপুৰত এদিন থাকি দিওঁ, কালি মৰ্ণিং আমি আৰামছে গুৱাহাটী যাম। Crooked smiles, crashing waves, no shame. Flip my phone, toss it in my bag. Today আৰু এইটো হৈছে মিৰ্নুজ হোটেলৰ আমি থকা ৰুমটো। হোটেলৰ ৰুমবিলাক যেনেকুৱা থাকে আৰু তেনেকুৱাই হয়, ভালেই হয়। একচুৱেলি চেৰগাঁৱৰ হোমষ্টেটোৰ ডাঙৰকৈ এটা বেলকনি আছিলে যে ল'ৰা ছোৱালীকেইটা ধুনীয়াকৈ খেলি আছিলে। ইয়াতে বেলকনি নাই, একো নাই বাৰু। মৰ্ণিংটো আমি গুৱাহাটীলৈকে গুচিয়ে যাম আৰু। every step a beat we can make. Life's a tune, sing till we break. জিয়ান মোৰ মানে একদম জীয়ানৰ কাৰণে অকণমান চিন্তা হৈ আছিলে যে সি এডজাষ্ট হয় নে নহয়, কিন্তু সি ইমান ধুনীয়াকৈ খেলি আছে। তাতে মানে অৰুণাচলতো মানে চেৰগাঁৱতো একো দিগদাৰ পোৱা নাই, ধুনীয়াকৈ খেলি আছে। আৰু ইয়াতে হোটেলতো মানে সি ইমান ফূৰ্তি পাইছে নহয়। আৰু ফাৰ্ষ্ট আমি ষ্টাৰ্টাৰ কিবা কিবি অৰ্ডাৰ কৰিলোঁ, ডিনাৰতো বহুত কিবা কিবি অৰ্ডাৰ কৰিলোঁ, মোৰ ভিডিঅ'হে কৰা নহ'ল। আমি এতিয়া ক'ত যাম জিয়া? মহাভৈৰৱ মন্দিৰ না? আৰু ৰাতিপুৱা একো নোখোৱাকৈ আমি ওলালোঁ তেজপুৰত থকা বিখ্যাত মহাভৈৰৱ মন্দিৰলৈ বুলি। একচুৱেলি মই কলেজত পঢ়ি থাকোঁতে এবাৰ আহিছিলোঁ। মোৰ খুৰা এজন পুলিচ অফিচাৰ হয়, খুৰা মানে তেজপুৰত কেইবছৰমানৰ বাবে পষ্টিং দিছিলে, তো তেতিয়া আহিছিলোঁ। আৰু আজি ইমান বছৰৰ পিছত আকৌ আহিব ভাগ্য হৈছে, মনটো যে বহুত বেছি ভাল লাগিলে। এই ফ্রেন যেন ফ্রেন আৰু মন্দিৰৰ পৰা আহিয়ে আমি চিধা ব্ৰেকফাষ্ট কৰিব গ'লোঁ। আৰু ব্ৰেকফাষ্টটো মই হোটেলৰ পৰা একচুৱেলি কমপ্লিমেণ্টাৰী আছিলে, আৰু বহুত কিবা কিবি অপশ্যন আছিলে। চিকেন চচেছ, অ'টছ, পোহা, পুৰি, ইডলি, দোচা, পৰাঠা, অমলেট, জুইচ, চাহ, কফি, আৰু এনেকৈ অলপ অলপ কিবা কিবি খালোঁ। ব্ৰেকফাষ্টটো ধুনীয়াকৈ কৰি ল'লোঁ। আৰু আমাৰ জীয়নকো মই তাতে থকা ওটছে খুৱাই দিলোঁ, সি খাইছে ধুনীয়াকৈ। আৰু ব্ৰেকফাষ্ট কৰি কিনে আমি বাহিৰত অকণমান ফুৰিব আহিলোঁ। কালি ৰাতি আহি পাইছিলোঁ, চ' একো মানে চোৱা হোৱা নাই। হোটেলখনৰ চাৰিওফালে চালোঁ ক'ত কি আছে। আৰু এতিয়া আমি গুৱাহাটী যাব ওলাইছোঁ। আৰু যাওঁতে আমি ভাবিছোঁ অগ্নিগড়ত সোমাই যাম, চাওঁ। আমি যাওঁতে অগ্নিগড়ত সোমালোঁ, কিন্তু মানে ছানডে আছিলে, তো কলেজ স্কুলৰ পৰা বহুত ষ্টুডেণ্ট আহিছিলে, বহুত ভিৰ ভাৰ আছিলে। চ' আমি অলপ গৈ কিনে আৰু ইমান ওপৰলৈকে নগ'লোঁ, বেছি ভিৰ ভাৰ আছিলে। আৰু লাঞ্চটো আমি নগাঁৱত থকা ৰিফ্ৰেছকত কৰিলোঁ, পূৰা আছামিজ থালি, মানে ইমান ভাল লাগিলে, বহুত টেষ্টি বনাইছে। আৰু এনেকৈ আমি লাঞ্চ কৰি কিনে গুৱাহাটী পাওঁতে 7:30 মান হৈ গৈছে। আৰু আমি এবাৰ নামি কিনে গোটেইকেইটা চাহো খাই ল'লোঁ। সেয়া আমাৰ জীয়ানে চব দেখাই আছে, এইটো লাগে সেইটো লাগে। আহি পালোঁ আমি জাষ্ট। কাপোৰ চাপোৰ ঠিক কৰোঁ, বেগবিলাক ঠিক কৰোঁতে হাৱা ওলাব না। এয়া আহি কিনে বোলে বেগবিলাক ঠিক কৰোঁতে হাৱা ওলাব। ইমান দূৰ জাৰ্ণি। হা হাই ফ্ৰেণ্ডছ, তো কালি আমি আহি পালোঁ 8টামান বজাত ৰাতি। তো আৰু গোটেইবোৰ বেগ চেগ কাপোৰ চাপোৰ ঠিক কৰোঁতে শুওঁতে মানে বহুত বেছি দেৰি হৈ গ'ল। তো অৰুণাচলৰ ট্ৰিপটো বহুত বেছি ভাল লাগিলে, মানে ভাল এক্সপিৰিয়েঞ্চ হয়। আৰু চেৰগাঁওখন যে বহুত বেছি ধুনীয়া।
মানে আমি 3 দিনৰ কাৰণে গ'লো। একচুৱেলি কি হয়, আপুনি যদি একদম ৰাতিপুৱাই মানে ওলাই দিব পাৰে 5টা 6টাতে, তো আজি গৈ কালি ধুনীয়াকে চাই মানে ঘৰলৈ আহিব পাৰে। কিন্তু আমি যিহেতু বাচ্ছা কাচ্ছা লৈ গৈছো, চ' মানে আৰামছে গৈছো আৰু আমি ৰাতিপুৱা 8টা মানত ওলাইছো আৰু চেৰগাঁও পাওঁতে আমি গধূলি হৈ গৈছে, 6টামান বাজিছে, কাৰণ ৰখি ৰখি যাব লগা হৈছে। ৰাস্তাত লাঞ্চ কৰিছো আৰু আমাৰ বাবাক মানে খানা খুৱাইছো, কিবা লেট্ৰিন কৰিলে এবাৰ তেনেকে আৰু দেৰি হৈ গৈছে। আৰু সিদিনাখনেতো ৰাতি পাইছো, যিহেতু তাতে আমি হোমষ্টেতে মানে ৰেষ্ট লৈছো। আৰু নেক্সট দিনাও মানে আমি ৰাতিপুৱা মানে আৰামছে উঠিছো। তো আমি 9টা মানত ওলাই দিছো। তাতে বুদ্ধা টেম্পল এটা আছে, মানে বুদ্ধা মনেষ্ট্ৰী, তাতে গৈছো। বহুত ধুনীয়া পৰিৱেশ তাতে, মানে বহুত টাইম আমি মানে কটাইছো আৰু তো তাতে থাকি তেনেকে আমি ৰূপা টাউনলৈকে আহিছো। ৰূপা টাউনত আহি কিনে আমি লাঞ্চ কৰিছো। লাঞ্চ কৰি কিনে তাৰপিছত আৰু আমি সিদিনাখনো মানে তেনেকে ইমান মানে আমি জল্দি কৰা নাই আৰু মানে চ' আমি 5টামান বজাত আকৌ হোমষ্টেলৈ গৈছো। সেইদিনাখনো আমি ধুনীয়াকে মানে খানা চানা খাই অকমান তেনেকে মানে হোমষ্টেতে থাকিলো। আৰু নেক্সট দিনা আমি ওচৰতে মানে হেৰি আছে, মেড এটা ঝৰ্ণা আছে, অকলেই গ্ৰুপছ ৰিচৰ্টৰ ওচৰতে মানে, তাতে গ'লো। তাতে অলপ টাইম থাকিলো, দেন এপল গাৰ্ডেন গ'লো, তেনেকে আৰু তো সিদিনাখনে আমি মানে গধূলি তেনেকে আমি তেজপুৰত আহিলো। আকৌ তেজপুৰতো এদিন থাকিলো, কাৰণ চেৰগাঁৱৰ পৰা ডাইৰেক্ট গুৱাহাটী আহিলে অলপ মানে কষ্ট হৈ যায় আৰু মানে কণ্টিনিউ ড্ৰাইভ কৰিলে। ভাবিলে তেজপুৰত এদিন থাকি দিলো। তেজপুৰতো আমি মহাভৈৰৱ মন্দিৰ গ'লো, তাৰপিছত অগ্নিগড় গৈছিলো, কিন্তু অগ্নিগড়ত ইমান ভিৰ ভাৰ আছিলে, তো তাতে বেছি টাইম নাথাকিলো আৰু ডাইৰেক্ট আমি গুৱাহাটী গুচি আহিলো। তো অভাৰঅল মানে চেৰগাঁও যিটো জাৰ্ণি হয় বহুত ভাল হয়, কিন্তু ঠাণ্ডা, বহুত বেছি ঠাণ্ডা, বহুত বেছি ঠাণ্ডা। মানে দিনত ঠিকে থাকে, দিনত ৰ'দ দিয়ে, কিন্তু গধূলিৰ পৰা মানে একদম বহুত বেছি ঠাণ্ডা। মানে হিটাৰ দিছে ৰুমত, হিটাৰো কামেই দিয়া নাই। 3টা 4টাকে মানে আমি চুৱেটাৰ পিন্ধিছো, মানে তথাপিও মানে বহুত ঠাণ্ডা হয়। চ' মই ভাবো যে বেষ্ট চিজনটো আগষ্টৰ পৰা চাগে এপল গাৰ্ডেনৰ যিটো চিজন হয়, সেইটো টাইমত ভাল হয় যাবৰ কাৰণে। চ' সেয়াই আৰু মানে এক্সপিৰিয়েঞ্চটো ভাল হয়। অৰুণাচলখন বহুত বেছি ধুনীয়া। মানে অৰুণাচলখন মানে মিনি চুইজাৰলেণ্ড টাইপ লাগে, বহুত বেছি ধুনীয়া। আৰু আমি টাৱাঙত নগলো, একচুৱেলি টাৱাঙত আৰু তাৰ পৰা অকমান দূৰ হয়। টাৱাঙত এতিয়া পুৰা স্ন' হৈ আছে আমি যেতিয়া গৈছো। আৰু টাৱাঙত মানে চাওঁ, পিছত যাম এবাৰ ভাবিছো। আৰু হোমষ্টে তাতে বহুত পাই যায়, হোমষ্টে বহুত আছে, কিন্তু বেটাৰ হয় অনলাইন বুক কৰি যোৱাটো ভাল হয়, ৰিস্ক ল'ব নালাগে। অনলাইন বুক কৰিব পাৰি ধুনীয়াকে। আমি থকা হোমষ্টেটোৰ নাম আছিলে টুলিপ ভেলি এনেকুৱা কিবা, মই ডিটেইলছটো দি দিছো ডেছক্ৰিপশ্যনত। চ' আৰু মানে গুগলত চালেও পাই যাব, ফোন নম্বৰ গোটেইখিনি আছে। আৰু সেয়াই আৰু অৰুণাচলত চাগে পাৰ্মিট উলিয়াব লাগে, সেইটো মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ডজনে উলিয়াইছে, অনলাইনে উলিয়াইছে। কাৰণ তাতেও কৰে মানে যিটো বৰ্ডাৰ লাইনত, তাতে বহুত টাইম গুচি যায় ন, কৰোঁতে অনলাইন কৰিলে ভাল হয়। চ' সেইখিনিয়ে আৰু চ' ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম সোনকালে। থেংক ইউ।